নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 10ৰ বৰগীত পাঠটিৰ অতি চমু প্ৰশ্ন উত্তৰখিনি। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। অতি চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল? ইয়াৰ উত্তৰটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। 3 নম্বৰটো দিছে মাধৱদেৱৰ পিতৃৰ নাম আৰু মাতৃৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। 4 নম্বৰটো দিছে মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱ শ্ৰী শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। 5 নম্বৰটো দিছে মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি বাৰাদি, গণকুচি, সুন্দৰী দিয়া, ভেলাদাঙ্গা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 7 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষাৰ অন্য এটা নাম কি? ইয়াৰ উত্তৰটো হৈছে নামঘোষাৰ অন্য এটা নাম হ'ল হেজাৰী ঘোষা। 8 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষাখনক কিয় হেজাৰী ঘোষা বোলা হয়? ইয়াৰ উত্তৰটো হৈছে নামঘোষাখনত 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বোলা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষা কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ? ইয়াৰ উত্তৰটো হৈছে নামঘোষাখন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। 10 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ'ল ৰাজসুই কাব্য আৰু আদিকাণ্ড ৰামায়ণ। 11 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ'ল জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী। 12 নম্বৰ প্ৰশ্নত কৈছে মাধৱদেৱৰ এখন নাটকৰ বা নাটৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ এখন নাট হ'ল অৰ্জুন ভঞ্জন বা দধিমথন। 13 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম হৈছে চোৰধৰা আৰু ভোজন বিহাৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে কাৰ টোলত বহি শিক্ষা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত বহি শিক্ষা লাভ কৰিছিল। 15 নম্বৰত দিয়া আছে মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে লগ হৈছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে ধুইহাট বেলগুৰিত শংকৰদেৱৰ সৈতে লগ হৈছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ৰামায়ণ খণ্ড প্ৰণয়ন কৰে। 17 নম্বৰ প্ৰশ্নটো কৈছে মাধৱদেৱৰ বৰগীতত কি কি ভাৱৰ প্ৰকাশ অধিক? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ বৰগীতত বাৎসল্য, দাস্য আৰু সাম্যভাৱৰ প্ৰকাশ অধিক। 18 নম্বৰ প্ৰশ্নটো হৈছে বৰগীত কবিতাটো কি ৰাগত বন্ধা? ইয়াৰ উত্তৰটো হৈছে বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা। 19 নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কিহত আঁতৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰটো হৈছে বিষয় বাসনাত আঁতৰ হোৱা বুলি কৈছে। 20 নম্বৰ প্ৰশ্নটো হৈছে মোহপাশ মানে কি? ইয়াৰ উত্তৰটো হৈছে সাংসাৰিক মোহ মায়াৰ বান্ধোনকে মোহপাশ বুলি কোৱা হয়। এই মোহপাশৰ অৰ্থ হৈছে মায়াৰ বন্ধন। 21 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটি কাৰ দ্বাৰা ৰচিত? ইয়াৰ উত্তৰটো হৈছে বৰগীতটি মাধৱদেৱৰ দ্বাৰা ৰচিত। 22 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত কি ভাৱ প্ৰকাশ পাইছে? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে। ভক্তৰ বাবে পৰম ধন কি? ইয়াৰ উত্তৰটো হৈছে ভক্তৰ বাবে পৰম ধন হ'ল হৰিৰ চৰণ বা ভগৱানৰ চৰণ। 20 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল। 25 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে মুঠ কিমান বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে
9 কৰি 11টা অৰ্থাৎ 191টা। 26 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱৰ বৰগীতসমূহত শিশু কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুট।